নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। মই হৈছোঁ পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডিত পবিত্ৰ। আমি আজি পৰীক্ষাত বহুতে কমেণ্ট কৰি আছে পৰীক্ষাত কি নিব লাগিব, কেনেদৰে কি কৰিব লাগিব তাৰ ওপৰত ভিডিঅ' বনাব। যিসকলে নতুনকৈ দিছে সেইসকলে বহুতে নাজানে, আগত দি থকাসকলে জানে পৰীক্ষালৈ কি নিব লাগিব। তেনেধৰণৰ আজি পৰীক্ষাৰ নিয়মসমূহ কেনেধৰণৰ সেই বিষয়ে ভিডিঅ'টোত চাব পাৰিব। গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব। যিসকলে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। আমি ৰেগুলাৰ কুৱেশ্যন আনি থকা হৈছে, যিসকলে চোৱা নাই সেইসকলে চাব। আমি ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ আনি থাকি আছোঁ, গতিকে সকলোৱে চাব। আমি তেন্তে ভিডিঅ'টোৰ মাজলৈ যাওঁ। যি পেপাৰ 3 তাৰ পৰীক্ষা 15 তাৰিখে অনুষ্ঠিত হ'ব। অহা 15 তাৰিখ ছেপ্টেম্বৰ 10:30 পৰা 1:30লৈ। গতিকে এইবাৰ কিমানটা কুৱেশ্যন থাকিব? 150টা কুৱেশ্যন থাকিব আৰু প্ৰতিটোৰ 1 মাৰ্ককৈ থাকিব। টোটেল কুৱেশ্যন 150টা আৰু নম্বৰ হৈছে 150। সকলোৱে মনত ৰাখিব এইবোৰ। আমি নিয়মসমূহলৈ যাওঁ। এডমিট কাৰ্ড অবিহনে কোনো পৰীক্ষাৰ্থীয়ে পৰীক্ষা প্ৰেক্ষাগৃহত উপস্থিত থাকিব নোৱাৰিব আৰু কোৱাৰ সময়ত ইয়াক ইনভিজিলেটৰৰ আগত দাখিল কৰিব লাগিব। এডমিট কাৰ্ডখন সকলোৱে লগত লৈ যাব লাগিব। কেফেত গৈ পেলাই তোমালোকে প্ৰিণ্ট আউট কৰি আনিবা এডমিট কাৰ্ডখন আৰু লগত সকলোৱে লৈ যাবা, এইটো বহুতে জানাই। গতিকে আৰু তাৰপিছত চাওঁ, সকলো প্ৰশ্নৰ বাবে প্ৰি প্ৰিণ্টেড ৰোল নং, ফটো আৰু স্বাক্ষৰ থকা এটাকৈ OMR চিট প্ৰদান কৰা হ'ব সকলোৰে বাবে। তাত ৰোল নং, ফটো আৰু স্বাক্ষৰ থাকিব। গতিকে পৰীক্ষাৰ সময়ত কোনো অতিৰিক্ত উত্তৰ পত্ৰ প্ৰদান কৰা নহ'ব, অৰ্থাৎ বেলেগকৈ যি OMR চিট বেলেগকৈ প্ৰদান কৰা নহ'ব। গতিকে OMR চিট বহি উত্তৰ ব্যৱহাৰ আৰম্ভ কৰাৰ আগতে পৰীক্ষাৰ্থীয়ে নিশ্চিত কৰিব লাগিব যে পত্ৰখন কেৱল তেওঁৰ। তোমালোকে OMR চিট দিয়াৰ পিছতে তোমালোকে তাত যিহেতু নাম, ৰোল নম্বৰ নাম নাথাকে, ৰোল নম্বৰ থাকিব, ফটো থাকিব। গতিকে তোমালোকে চাই ল'বা তোমালোকৰ সেইখন হয় নে নহয়, কনফাৰ্ম কৰি ল'বা। আৰু তাৰ আগতে ক'ম, বহুতে সুধি আছিলে যে হাই ছেকেণ্ডেৰী যিহেতু হাই ছেকেণ্ডেৰী লেভেলৰ এক্সাম, গতিকে হাই ছেকেণ্ডেৰী লেভেলৰ এক্সামটো দিলে গ্ৰেজুৱেট লেভেলৰ এক্সামটো দিব পাৰিম নে নোৱাৰিম, বহুতে কমেণ্ট কৰি আছিলে। গতিকে তোমালোকে দিব পাৰিবা, যিহেতু গ্ৰেড 3 হাই ছেকেণ্ডেৰী লেভেলৰ এটা আৰু যিখন পেপাৰ 4 সেইখন গ্ৰেজুৱেট লেভেলৰ 2খন দিব পাৰিবা। গতিকে তাৰ বাবে কোনো চিন্তা কৰিব নালাগে। আমি তাৰপিছত যাওঁ। আৰু বহুতে সুধিছিল যে 2টা এক্সাম দিয়াটো বাধ্যতামূলক নেকি, বোলে এটা দিলোঁ হাই ছেকেণ্ডেৰী লেভেলৰটো দিলোঁ, পিছৰটো নিদিলোঁ গ্ৰেজুৱেট লেভেলৰটো, তেতিয়া বোলে হেৰি কৰিলে পিছৰ আগৰটো পৰীক্ষাৰ কেঞ্চেল হৈ যাব নেকি। তেনেধৰণৰ কোনো নিয়ম নাই। গতিকে তোমালোকে যিটো ইচ্ছা কৰা সেইটোৱে দিব পাৰিবা। আমি তাৰ পিছৰ 3 নম্বৰ নিয়মটোলৈ যাওঁ। প্ৰাৰ্থীয়ে নিশ্চিত হ'ব লাগে যে সংশ্লিষ্ট প্ৰশ্ন পত্ৰিকা ক'ত তেওঁৰ দ্বাৰা OMR উত্তৰ বহীত সঠিকভাৱে লিখা বা চাহ দিয়া হৈছে। তেওঁ যি OMR চিট তাত তেওঁৰ যিসমূহ প্ৰশ্ন কুৱেশ্যন বুকলেট নং বা কোড নং যি এনেকৈ থাকে, ABCD থাকে। গতিকে তোমালোকে যি লিখিব লাগে OMR চিটখনত কোনটো চিট পৰিছে তোমালোকৰ। গতিকে যেতিয়া A পৰিব, Aটো তোমালোকে ভালদৰে দিয়া থাকিব আৰু এনেকৈ A থাকিব, BCD আৰু তাতে তোমালোকৰ এনেদৰে থাকিব। গতিকে তোমালোকে ইয়াত A চিট পৰিলে তোমালোকে এইটো এনেদৰে সুন্দৰকৈ গোল দিব লাগিব। গতিকে এইটো তোমালোকে ভালদৰে গুৰুত্ব দি কৰিবা, তাকে কৈছে। ইয়াত কৈছে যদি পৰীক্ষাৰ্থীয়ে প্ৰশ্ন পত্ৰিকা ক'ত ক পায় তেন্তে তেওঁ OMR উত্তৰ পত্ৰত বাকচত ক পূৰণ কৰিব লাগিব। গতিকে আৰু OMR প্ৰশ্ন কৰিও ক বৃত্তটো চাহ দিব লাগিব। চাহ দিয়া মানে এইটো কথা কৈছে, এনেকৈ যিটো গোল কৰিব লাগিব সেইটো ভালদৰে কৰিব লাগিব। যদি লাভ কৰা OMR এনচাৰ চিট কুৱেশ্যন বুকলেটখন ফাটি যোৱা, ক্ষতিগ্ৰস্ত, ভুল ছপা হোৱা দেখা যায়, তেন্তে একেখন লাভ কৰাৰ 5 মিনিটৰ ভিতৰতে পৰীক্ষাৰ্থীয়ে ৰিপৰ্ট কৰিব লাগিব। তোমালোকৰ যদি ফটা আহে বা ক্ষতিগ্ৰস্ত তেনেধৰণৰ ভুল ছপা হোৱা কিবা আহে, তেন্তে তোমালোকে 5 মিনিটৰ ভিতৰতে তাৰ ৰুমৰ যিজন ছাৰ থাকিব তেখেতক তোমালোকে জনাই দিবা যে এইখন এনেদৰে ফটা বা বেলেগ ধৰণৰ ভুল আহিছে, লগালগ জনাই দিবা। আৰু
প্ৰতিজন পৰীক্ষাৰ্থীয়ে নামৰ সৈতে ফটো মিলাবলৈ চৰকাৰী কৰ্তৃপক্ষ প্ৰদান কৰা অন্তত এখন ফটো পৰিচয় পত্ৰ যেনে আধাৰ কাৰ্ড পেন কাৰ্ড ড্ৰাইভিং লাইচেন্স ভোটাৰ আইডি কাৰ্ড লৈ যাব লাগিব তোমালোকে কি কিনিব লাগিব মই প্ৰথমে কৈছিলোঁ আজি কম বুলি গতিকে তোমালোকে লগত আধাৰ কাৰ্ডখন বা পেন কাৰ্ডখন ড্ৰাইভিং লাইচেন্স ভোটাৰ কাৰ্ড যিকোনো এটা আইডি লগত লৈ যাব লাগিব আৰু তোমালোকে লগত আৰু ফটো এখনো লৈ যাবা নিজৰ ফটো হতে মিলাবলৈ গতিকে আধাৰ কাৰ্ডখন নিলেও হ'ব আধাৰ কাৰ্ড যেহেতু সবৰে সকলোৰে আছে গতিকে তোমালোকে আধাৰ কাৰ্ডখন লৈ যাবা নহলে পেন কাৰ্ডখন ড্ৰাইভিং লাইচেন্স ভোটাৰ কাৰ্ড যিকোনো এখন লগত লৈ যাবা কোনো পৰীক্ষাৰ্থীক পৰীক্ষাৰ সময়ত পৰীক্ষা প্ৰেক্ষাগৃহত প্ৰৱেশ বা বাহিৰলৈ যাবলৈ দিয়া নহব পৰীক্ষাৰ যি সময় চলি থকা সময়ত তেখেতক বাহিৰলৈ যাবলৈ দিয়া নহব বা পৰীক্ষা যেতিয়া চলি দিব দেৰিকৈ গৈ কোনো ভিতৰত সোমাবগে নোৱাৰিব গতিকে হেতুৰ ওপৰত গুৰুত্ব দিবা তেওঁ বা তাই কেৱল এডমিট কাৰ্ড বল পইণ্ট পেন ফটো আইডেন্টি কাৰ্ড এই সমূহ তেওঁ ভিতৰলৈ নিব পাৰিব বেলেগ কোনো বস্তু ভিতৰলৈ দিব হলৰ ভিতৰলৈ নিব নোৱাৰিব তোমালোকে বল পেন নিব লাগিব ব্লেক বা জি ব্লু এই দুটাৰ ভিতৰত যিকোনো এটা নিব লাগিব যিকোনো লৈ যাবলৈ পাৰিবা পৰীক্ষালৈ পেন গতিকে বেলেগ ধৰণৰ পেন নিদিবা ৰঙা কালাৰ এবোৰ পেন নিনিবা ক'লা বা নীলা সেই দুটাৰ ভিতৰতে যিকোনো এটা লৈ যাবা আৰু পৰীক্ষাৰ সময়ত কোনো কাৰণত বাহিৰলৈ ওলাই নাহিবা আৰু তাৰ পিছত দিছে যিকোনো কিতাপ কাগজ মোবাইল ফোন ক্যালকুলেটৰ বা যিকোনো ইলেক্ট্ৰনিক গেজেট বা আপত্তিজনক সামগ্ৰী নিষিদ্ধ সামগ্ৰী পৰীক্ষা গৃহত প্ৰৱেশৰ অনুমতি নাই তদুপৰি ওপৰৰ যিকোনো সামগ্ৰী জমা কৰাৰ কোনো ব্যৱস্থা নাথাকিব প্ৰাৰ্থীক কোনো নিষিদ্ধ সামগ্ৰীৰ লগত আনিবলৈ নিৰ্দেশ দিয়া হৈছে উলংঘাৰ ফলত অযোগ্য ঘোষণা হ'ব তোমালোকে যিকোনো কিতাপ কাগজ মোবাইল ফোন এইবোৰ লগত লৈ ভিতৰলৈ নাযাবা যেহেতু গেটত চেক কৰা হ'ব তথাপিতো কোনো যাতে লুকুৱাই পেলাই নিনিয়া যদি নিয়া তোমালোকক নিষিদ্ধ কেনসেল কৰি দিবা হ'ব তোমালোকক অযোগ্য ঘোষণা কৰা হ'ব তাৰ লগতে তোমালোকক আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ'ব গতিকে তোমালোকে যি সমূহ নিচা বস্তু নিবা হেমু তোমালোকে বাহিৰতে ৰাখি থবা বাহিৰতে তোমালোকৰ চিনাকি তেনেকৈ কোনো দোকান বা গাড়ীত হেবোৰত ৰাখি থবা বাহিৰত ৰাখিলে তাৰো কোনো দায়িত্ব নলয় গতিকে তোমালোকে নিজে ভালদৰে ৰাখি থবা এই কৈছে পৰীক্ষাৰ্থী নিজৰ দায়িত্ব নিজৰ সকলো সামগ্ৰী পৰীক্ষা কেন্দ্ৰৰ বাহিৰত ৰাখিব লাগিব নিজৰ দায়িত্ব ৰাখিব লাগিব সকলো সামগ্ৰী পৰীক্ষা কেন্দ্ৰৰ বাহিৰত আৰু OMR চিটসমূহ বহিসমূহ সাৱধানে ব্যৱহাৰ কৰক অন্যথা OMR উত্তৰপত্ৰ বহিসমূহ বাতিল কৰা বুলি গণ্য কৰা হ'ব তোমালোকে OMR চিটখন ভালদৰে পূৰণ কৰিবা যদি খেলিমেলি হয় তেন্তে সেইখন অযোগ্য বুলি বাতিল কৰি দিয়া হ'ব তোমালোকৰ ভুল হৈছে বুলি গতিকে তেনে নকৰিবা অতি ভালদৰে কৰিবা OMR চিট তোমালোকে যদি পূৰণ কৰি আগত যদি ফিল আপ কৰি পোৱা নাই কেনেদৰে কৰিব লাগে তোমালোকে কমেন্ট কৰিবা মই ভিডিও আকাৰে বনাবলৈ চেষ্টা কৰিম আৰু তোমালোকে সকলোৱে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিলা নে কোনে কোনে পৰা নাই কিবা যদি দিগদাৰ হৈছে সকলোৱে কমেন্ট কৰিবা আৰু কাৰ কোন চেণ্টাৰত এক্সাম পৰিছে সকলোৱে কমেন্ট কৰিবা বহুতৰ এতিয়া যদি কাৰবাৰ মিলিছে একে চেণ্টাৰ তেন্তে লগতে তেনেদৰে লগ পাব পাৰা গতিকে সকলোৱে কমেন্টত মেছেজ কৰিবা কাৰ কোনটো চেণ্টাৰ পৰিছে তোমালোকে ভিডিওটো চাই কেনেকৈ পাইছা সকলোৱে কমেন্ট কৰিবা আমি তাৰ পিছত যাওঁ প্ৰাৰ্থীয়ে OMR এনসাৰ চিটত কোনো ধৰণৰ ষ্টে মাৰ্ক দিব নালাগে তোমালোকে OMR চিটখনত বেলেগ কোনো ধৰণৰ তেনেকৈ আগবাগ একো নকৰিবা উত্তৰ OMR উত্তৰ বহিখনৰ স্পেল ভাঁজ পিন বলি ৰেখা বা ক্ষতিকাৰক কৰিব নালাগে তোমালোকে কোনো ভাঁজ নিদিবা যেনেকৈ আছে সুন্দৰকৈ তোমালোকে উত্তৰসমূহ কৰি যাবা যিটো উত্তৰ হয় এক নম্বৰ ধৰি লওক এক নম্বৰ উত্তৰ A হয় এনে ধৰিবা A B C D এনেদৰে থাকিব A B C D তোমালোকৰ উত্তৰটো হয় বোলে B গতিকে সুন্দৰকৈ গোল দিবা ভিতৰতে গতিকে বেলেগত এনে আগবাগ নকৰিবা হেতু কৈছে আমি তাৰ পিছত যাওঁ পৰীক্ষা আৰম্ভ হোৱাৰ কমেও 1 ঘণ্টা আগতে পৰীক্ষাৰ্থীয়ে পৰীক্ষা স্থানৰ ৰিপৰ্ট দিব লাগে যাতে পৰীক্ষাৰ্থীৰ পৰীক্ষা মসৃণভাৱে হয় তোমালোকে ৰিপৰ্টিং টাইম 1 ঘণ্টা আগত আছে তোমালোকৰ যেহেতু পৰীক্ষা আছে 10:30 পৰা গতিকে তোমালোকে 9:30 তোমালোকে পৰীক্ষা স্থানত উপস্থিত হ'ব লাগিব পৰীক্ষা হলৰ ওচৰত গতিকে তোমালোকে 9:30 হৈছে ৰিপৰ্টিং টাইম তোমালোকে 9 বজাৰ মানত তোমালোকে পাবলৈ চেষ্টা কৰিবা যাতে সোনকালে যোৱা হয় দেৰিলৈ নাথাকিবা যিসকলৰ দূৰণি হয় বহুতৰ দূৰণিত পৰিছে গতিকে সকলো অলপ সোনকালে যাবা আৰু ভালদৰে পৰীক্ষাসমূহ দিবা আৰু এবাৰ যেহেতু যোৱাবাৰ নাছিলে এডিআৰিত
নিগেটিভ মাৰ্কিং এবাৰ নিগেটিভ মাৰ্কিং আছে 0.25 অৰ্থাৎ তোমাৰ 4টা প্ৰশ্ন যদি তোমাৰ উত্তৰ ভুল হয় তেন্তে তাত কিমান 1 মাৰ্ক কাট খাব তোমালোকৰ 4টা প্ৰশ্ন ভুল হলে তাত 1 মাৰ্ক যাব যদি তোমালোকে দুটা শুদ্ধ হয় তাত তোমালোকে 1 পালা কিন্তু 4টা যদি কোৱেশ্চন ভুল কৰি দিলা তেতিয়া তোমালোকৰ 1 মাৰ্ক কাট খাই যাব সৰি 1 মাৰ্ক কাট খাই যাব গতিকে তোমালোকে ভুল কৰিবলৈ চেষ্টা নকৰা যিখিনি শুদ্ধ যিখিনি জানা সেইখিনি সুন্দৰকৈ কৰি আহিবা গতিকে এনে ভুল কৰিলে তোমালোকৰ নিগেটিভ মাৰ্কিংক বহুত কমি যাব গতিকে যিমান পাৰা সকলে শুদ্ধখিনি দিবলৈ চেষ্টা কৰিবা এইখিনি আছিল আৰু যদি তোমালোকৰ কিবা সুধিবলগীয়া থাকে তেন্তে সকলোৱে সুবিধা সুধিবা কমেন্ট কৰিবা সকলোৱে যাতে পৰীক্ষা ভাল হয় এইখিনি সকলোৱে অলপ কষ্ট কৰা দেৰিলৈকে বহুতে পঢ়া ৰাতিপুৱা সোনকালে উঠিবা জিকে সমূহ মই দিয়া সকলো ভিডিও সমূহ আগত যিমান সমূহ দিলো সিমান সমূহ সকলোৱে চাবা গতিকে ম্যাথছৰ কোৱেশ্চন কম দিছো ম্যাথছৰ তেনেদৰে দিব পৰা নাই গতিকে সকলোৱে বেলেগ বেলেগ ভিডিও সমূহ চাবা বেলেগ চেনেলৰ সুন্দৰ সুন্দৰ দিয়ে ৰিজনিং বোৰ চাবা ইংলিশ বোৰ চাবা ইংলিশ ম্যাথছটো অলপ বেছিকৈ চাবা গতিকে সকলোকে ভাজাতে ভাল হয় তাৰে কামনা কৰিলো আজিলৈ তেন্তে ভিডিওটো ইমানে ধন্যবাদ